আৰম্ভ কৰিছে। হয়, আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ দলে বিগত দিনবিলাকত ভাৰত চৰকাৰ, অসম চৰকাৰে যেনেধৰণে ৰাইজৰ সেৱা আগবঢ়াই বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিলে, সেইসমূহ ৰাইজৰ কাষলৈ লৈ যোৱাৰ উদ্দেশ্যে আমাৰ দলে এক বিশেষ প্ৰচাৰৰ ব্যৱস্থা কৰিছে। সেইটো হ'ল ডিজিটেলি এখন সমাজ কেনেধৰণে পৰিৱৰ্তন হ'ব পাৰে সেইখিনি দেখুওৱাৰ আমি ব্যৱস্থা এখন ডিজিটেল ভানৰ জৰিয়তে কৰিম আৰু আনুষ্ঠানিকভাৱে আমি সেই ভানসমূহ আজি উদ্বোধন কৰিম। হয়, আৰু কেনেধৰণৰ মন কি বাতটো আজি? হয়, প্ৰত্যেক মাহৰ শেষৰ দেওবাৰটোত মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মন কী বাত নামৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি আহিছে। মাহটোৰ উল্লেখযোগ্য যিসমূহ ঘটনাৱলী, দেশখনৰ ৰাইজৰ মনৰ কথাবিলাক, যিবিলাক কথাই ৰাইজক উৎসাহিত কৰিব পাৰে, পজিটিভ চিন্তাৰে ৰাইজক দেশৰ প্ৰতি আৰু অধিক দায়বদ্ধতাৰে কাম কৰিবৰ কাৰণে উদ্বুদ্ধ কৰে, তেনেধৰণৰ বহু কথাৰ সম্ভাৰ লৈ মোদী ডাঙৰীয়াই এই মন কী বাতত সমগ্ৰ দেশবাসীক সম্বোধন কৰে। আৰু আজিও মন কী বাত অনুষ্ঠিত হ'ব ঠিক সময় 11 বজাৰ লগে লগে। সমগ্ৰ ভাৰতবৰ্ষতে এই মন কী বাত অনুষ্ঠানত বিশাল সংখ্যক জনসাধাৰণে অংশগ্ৰহণ কৰে আৰু আজিও এই মন কী বাত অনুষ্ঠিত হ'ব। দেখা গৈছে যে 28 জানুৱাৰীত মুখ্যমন্ত্ৰী আহিব ডিমৌ সমষ্টিলৈ, শিৱসাগৰ সমষ্টি আৰু ডিমৌ সমষ্টি সীমামূৰীয়া এলেকালৈ। এইবাৰ শিৱসাগৰ সমষ্টিটো আচলতে বিজেপিয়ে এতিয়ালৈকে দখল কৰি পোৱা নাই। এইবাৰ দখল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। শিৱসাগৰ এখন ঐতিহ্যপূৰ্ণ ঠাই, য'ত স্বৰ্গদেউসকলৰ আশীষেৰে এখন সমাজ নিৰ্মাণ হৈছে, য'ত খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ স্বাভিমান প্ৰকাশ পায়। আমাৰ ঐতিহ্যৰে পৰিপূৰ্ণ বিভিন্ন অঞ্চল আমাৰ অহংকাৰৰ প্ৰতীক আৰু এই খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ এই স্বাভিমানক সুৰক্ষিত কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিটো নিৰ্বাচনতে আমি দায়বদ্ধতাৰে অংশগ্ৰহণ কৰিছোঁ। শিৱসাগৰৰ যিগৰাকী বিধায়ক, এই বিধায়কজনৰ কাম কাজসমূহ আপুনি যদি চাই দেখিব যে খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ সম্পূৰ্ণ পৰিপন্থী কামত তেখেত আৰম্ভণিৰ পৰাই লিপ্ত হৈ আছে। তেখেত শিৱসাগৰৰ ৰাইজে তেখেতক যেতিয়া বিধানসভালৈ পঠিয়ালে, প্ৰথম দিনটোতে যিটো শব্দ উচ্চাৰণ কৰিছে সেইটোৱে তেওঁ চেঙা সমষ্টিৰ কথা কৈছে, শিৱসাগৰ সমষ্টিৰ কথা কোৱা নাছিল। আৰু এতিয়া এইকেইদিন যি কাৰ্যকলাপ, এই কাৰ্যকলাপ দেখি তেওঁ আচলতে কাৰ প্ৰতিনিধি শিৱসাগৰ ৰাইজৰ মনত প্ৰশ্ন জাগিছে। কাৰণ এই অবৈধ বাংলাদেশী মিয়াৰ আগ্ৰাসনৰ কাৰণেই অসমৰ জাতি জনগোষ্ঠীসমূহৰ অস্তিত্ব বিপন্ন হৈছে। সেই উপলব্ধি কৰিয়ে 1979 চনৰ পৰা 85 চনলৈ 6টা বছৰ অসম আন্দোলন হৈছিল। 860 জনে প্ৰাণ আহুতি দিছিল, হাজাৰজনে পংগুত্ৰৰ জীৱন আঁকোৱালি ল'ব লগা হৈছিল, হাজাৰ হাজাৰ বোৱাৰী জীয়ৰী ধৰ্ষিতা হ'ব লগা হৈছিল। সেই যিটো ক'ৰ ইছ্যুৰ কাৰণে অসমত এনেধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছিল, সেইসকলৰ এতিয়া ওকালতি কৰিবলৈ আপোনালোকৰ শিৱসাগৰৰ বিধায়কজনে উঠি পৰি লাগি আছে। কিন্তু ভাৰতীয় জনতা পাৰ্টি আমি অতি দায়বদ্ধতাৰে অসমৰ ৰাইজক আমাৰ মনৰ কথা আমি বেকত কৰি আহিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰাৰ কথা কৈছে। আমাৰ দলৰ নীতি স্পষ্ট যে অবৈধ বাংলাদেশী মিয়াক প্ৰতিৰোধ কৰিবৰ কাৰণে কোনো কাৰণত যাতে তেওঁলোকৰ হাতত ৰাজনৈতিক ক্ষমতা নাযায়, যাতে আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ হাতত এই ক্ষমতা আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, সেই কাম আমি কৰি যাম। গতিকে কংগ্ৰেছক আমি দেখিছোঁ, এই মৈমনসিঙীয়া মিয়া যিসকলক তেওঁলোকে সংস্থাপিত কৰিছিলে দেশ বিভাজনৰ আগতেই, বিফৰ ইণ্ডিপেণ্ডেঞ্চ, গ্ৰ' মোৰ ফুডৰ নামত মৈমনসিঙীয়া মিয়াক আনি ছাৰ ছাদুল্লাই সংস্থাপিত কৰিছিলে, তেওঁলোকৰ মিতিৰ। কিন্তু তেওঁলোকৰ নেগুৰত ধৰি আৰু দুটা দল, যোনে ভণ্ডামীৰ জাতীয়তাবাদ কৰি আছে, এটা ৰাইজৰ দল, এটা
কি দল এইটো জাতীয় পৰিষদ তেওঁলোকে কংগ্ৰেছৰ নেগুৰত ধৰি জাতীয়তাবাদৰ যদি কথা কয় ইয়াতকৈ আৰু ডাঙৰ কৌতুক কি হ'ব পাৰে মিয়াক লৈ পিনি জাতীয়তাবাদ হয় নেকি অসমত পোনপটীয়াকৈ ক'বলৈ গ'লে আচলতে মিয়াক তেওঁলোকে ইয়াত স্থাপিত কৰিব বিচাৰে অসমৰ ইতিহাসে কয় এইটো 860জনে কিয় জলাঞ্জলি দিলে 6টা বছৰ কিয় অসমে আন্দোলন কৰিলে এই শিৱসাগৰ ঐতিহাসিক এই স্থানৰ পৰাই সেই সময়ত অসম আন্দোলনৰ নেতৃত্ব দিছিল বিগু ফুকন সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিল প্ৰণৱজিৎ চলিহাৰ দৰে জাতীয়তাবাদী নেতা ইয়াতে আছিলে ৰূপম কাকতিৰ দৰে ইয়াতে নেতা ইয়াৰ পৰা নেতৃত্ব দিছিলে প্ৰদীপ গগৈৰ দৰে লোকে ইয়াৰ পৰা নেতৃত্ব প্ৰদান কৰিছিলে ইভিন এই খিলঞ্জীয়া জাতি জনগোষ্ঠী ৰক্ষা কৰিবৰ কাৰণে এই ৰংঘৰত ভুলেই হওক শুদ্ধই হওক সশস্ত্ৰ সংগ্ৰামো অসমৰ বহু লোকে ইয়াত পোষকতা কৰি এই যাতে কাৰ এগেইনষ্টত যাতে অসমত থলুৱা লোকসকলৰ সুৰক্ষিত হৈ থাকে কিন্তু আজি যাৰ আগ্ৰাসনৰ কাৰণে অসম বিপদাপন্ন আমাৰ ৰীতি নীতি কৃষ্টি সংস্কৃতি ৰাজনৈতিক সামাজিক সকলো অধিকাৰ ছিন্ন কৰি লৈ যোৱা বিচাৰিছে সেইসকলক এতিয়া বৰঘৰত আসন দিবৰ কাৰণে এই কংগ্ৰেছ ৰাইজৰ দল আৰু জাতীয় পৰিষদে এতিয়া কঁকালত টঙালি বান্ধিছে তেওঁলোকৰ এই চেষ্টা বিফল হ'ব ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ ৰাইজৰ সহযোগত তেওঁলোকৰ এই সপোন কেতিয়াও পূৰণ হ'বলৈ নিদিয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221